নেশ্যনেল মিডছ কাম স্কলাৰশ্বিপ এক্সাম 2025 চমুকৈ NMS এক্সামৰ MAT পেপাৰ সম্পূৰ্ণ আমি ডিছকাছ কৰিছোঁ। এতিয়া আমি SAT পেপাৰখন ডিছকাছ কৰিম। চ' ছাত্ৰ-ছাত্ৰীসকল দুই এটা ইফাল সিফাল হ'ব পাৰে 1-2 নম্বৰ, চ' সেইটো তোমালোকে এডজাষ্ট কৰি ল'বা। মেইনলি আমি এনচাৰ শুদ্ধকৈ দিব চেষ্টা কৰিম, তথাপিতো দুই এটা অলপ কনফিউজন থাকে। আৰু যিয়ে নহওক ছাত্ৰ-ছাত্ৰীসকল মাজতে জনাব বিচাৰোঁ, যেনেকুৱা তোমালোকে NMS এক্সামটো ধুনীয়াকৈ পৰীক্ষা আটাইখিনি টপিক বুজালো, যাৰ ফলত তোমালোকৰ পৰীক্ষা ভাল হৈছে বুলি মই গম পাইছোঁ। সকলোৱে কৈছে, মই পলো কৰিছিলোঁ, য'ত তোমালোকে 130ৰ ওপৰত সকলোৱে পাম বুলি SMS কৰিছা। চ' যিয়ে নহওক ঠিক তেনেদৰে তোমালোকৰ বছৰেকীয়া পৰীক্ষাটো আমি ভালদৰে আগবঢ়াই নিম বুলি ভাবিছোঁ। আৰু ইতিমধ্যে বহুতে জইন হৈছে। যদি কোনো ছাত্ৰতে জইন হ'ব বিচাৰে তোমালোকে হোৱাটছএপ নম্বৰতে SMS কৰিব, অহাকালিৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হৈ যাব। ঠিক আছে, যিয়ে নহওক যিসকলে ইচ্ছুক তোমালোকে ল'ব পাৰিবা। এমাহ নহয়, প্ৰায় আমি 3 মাহ পঢ়াম। 3 মাহ বুলি কওঁতে বছৰেকীয়া পৰীক্ষালৈকে মাত্ৰ 100 টকাত। ঠিক আছে, এতিয়া মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইখিনি হ'ব। এতিয়া আমি প্ৰথম ছ'চিয়েল ছায়েন্সৰ পাৰ্টটো আলোচনা কৰিম। ইয়াত SAT পেপাৰ তলৰ কোনটো উক্তি অশুদ্ধ? ঠিক আছে, গতিকে আমি যদি চাওঁ তেতিয়াহ'লে ইয়াৰে এনচাৰটো এইটো এনচাৰ এটো হ'ব শুদ্ধ উত্তৰ। চ' এইটো অলপ কনফিউজ হৈ আছে, কেতিয়াবা অলপ ইফাল সিফালো হ'ব পাৰে। মই বাৰু শুদ্ধ উত্তৰটো পিন কৰি জনাই দিম। ঠিক আছে, 2 নম্বৰ প্ৰশ্ন হৈছে আহোম ৰাজবংশৰ শেষ ৰজাজন কোন আছিল? ইয়াত আমি পুৰন্দৰ সিংহ বুলি জানো, ইয়াত পুৰন্দৰ সিংহ নাই যিহেতু, গতিকে গৌৰীনাথ সিংহ হ'ব ইয়াৰ চি অপশ্যন শুদ্ধ উত্তৰ। তলৰ কোনটো উক্তি শুদ্ধ? গতিকে আমি যদি চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰ হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে ৰেগুলেটিং এক্ট প্ৰণয়ন কেতিয়া হৈছিল বা আইনখন কেতিয়া হৈছিল? 1773 চন, বিটো হ'ব শুদ্ধ উত্তৰ। 5 নম্বৰ হৈছে ইংৰাজৰ শাসনৰ সময়ত কোনে চিৰস্থায়ী ৰাজক ব্যৱস্থা প্ৰচলন কৰিছিল? লৰ্ড কৰ্ণৱালিছ, এইটো হ'ব শুদ্ধ উত্তৰ। মই স্পীড কৈছোঁ যাতে তোমালোকে টাইমটো মেনেজ হওক, কম সময়ত মই আটাইখিনি আলোচনা কৰিব পাৰোঁ। 6 নম্বৰটো হৈছে দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহত শাসন দেশ সময়ত সংঘটিত হৈছিল? গৌৰীনাথ সিংহৰ দিনত সংঘটিত হৈছিল, লক্ষী সিংহৰ দিনত প্ৰথম আছিল। নেক্সট হ'ল তলত কোনটো উক্তি অশুদ্ধ? যদি অশুদ্ধ যদি চাওঁ তেতিয়াহ'লে ইয়াত হ'ব মণিৰাম দেৱান আছিল ভাৰতৰ প্ৰথম তলত কোনটো উক্তি অশুদ্ধ বুলি কৈছে? গতিকে চোৱা, ইয়াত যদি আমি আটাইখিনিয়ে চাওঁ তেতিয়াহ'লে ইয়াত প্ৰায়খিনিয়েই শুদ্ধ পাইছোঁ, তথাপিতো আমি বিটো ইয়াত শুদ্ধ দিছোঁ। চ' এইটোও তোমালোকৰ অলপ কনফিউজ আছে, মই জনাই দিম বাৰু পিন কৰি কেনে। নেক্সট হ'ল 8 নম্বৰ তলৰ কোনটো আইন অনুসৰি ভাৰতৰ পোনপ্ৰথম যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা হৈছিল? সেইটো হৈছে 1935 চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি, এইটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, তাৰপিছত 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধান অনুসৰি তলৰ কোনটো উক্তি শুদ্ধ? ইয়াৰ যদি চাওঁ তেতিয়াহ'লে চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, 10 নম্বৰ যদি চাওঁ তেতিয়াহ'লে ভাৰতীয় সংবিধানৰ 42তম সংশোধনী কেতিয়া প্ৰণয়ন কৰা হৈছিল? তেতিয়াহ'লে 1976 চনত 42তম সংশোধনী প্ৰণয়ন কৰা হৈছিল। নেক্সট হ'ল 11 নম্বৰ প্ৰশ্নটো হৈছে GPS, ইয়াত কাম কি যদি চাওঁ তেতিয়াহ'লে ভূপৃষ্ঠৰ অৱয়ব নিৰূপণ ব্যৱস্থা। বাকীকেইটা অপশ্যন শুদ্ধ নহয়, চিটো হ'ব শুদ্ধ উত্তৰ। 12 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ ইজ নৌন এজ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ কি বুলি জনা যায়? দিহাং বুলি জনা যায়। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো ৰাজ্যৰ ভাৰতৰ প্ৰধান কপাহ উৎপাদনকাৰী ৰাজ্য নহয়? হুইচ অফ দ্য ফলোইং ইজ নট এ মেজৰ কটন প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া? ইজ দ্য এনচাৰ হৈছে এইটো হ'ব কেৰালা হ'ব শুদ্ধ উত্তৰ। নেক্সট হ'ল ইন হুইচ অফ দ্য কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট ৰাইট অফ প্ৰপাৰ্টি হেজ বিন এবলিছ এজ ফাণ্ডামেণ্টেল ৰাইট? সংবিধানৰ কোনটো সংশোধনীত সম্পত্তি অধিকাৰক মৌলিক অধিকাৰ বিলুপ্ত কৰা হৈছে? 44তম এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে। নেক্সট হ'ল শিশু শ্ৰমিক প্ৰতিৰোধী আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 2006 চনত প্ৰণয়ন কৰা হৈছিল, এইটো হ'ব শুদ্ধ উত্তৰ 15 নম্বৰৰ। 16 নম্বৰ হৈছে পস্কো আইনৰ যিটো কথা কৈছে কেতিয়া প্ৰণয়ন কৰা হৈছিল? যিটো শিশু সুৰক্ষা যৌন প্ৰতিৰোধ আইন 2012 চনত ইয়াক প্ৰণয়ন কৰা হৈছিল। তলৰ কোনটো উক্তি শুদ্ধ? যদি আমি চাওঁ তেতিয়াহ'লে চিটো হ'ব শুদ্ধ উত্তৰ। গছ গছনি প্লেংটনত শ্ৰেণীত বিভক্ত কৰা হয়। গছ গছনি প্লেংটন শ্ৰেণীত, এইটো হৈছে শুদ্ধ উত্তৰ। ইয়াত কৈছে যে অশুদ্ধটো, গতিকে ইয়াত অশুদ্ধ বুলি ক'লে চিটো হ'ব শুদ্ধ উত্তৰ। জনসংখ্যা ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত এলেকাত জনসংখ্যাক বুজায়, সেইটো হৈছে জনসংখ্যা ঘনত্ব। 19 নম্বৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত কি হ'ব? বিটো হ'ব শুদ্ধ উত্তৰ। যি তোমালোকে ঘৰত চাউল যে আনো, সেইটো হৈছে ইয়াৰ ওপৰত ডিপেণ্ড, অৰ্থাৎ কণ্ট্ৰলৰ চাউলবিলাক যে পাওঁ। গতিকে ফুড এণ্ড ডিষ্ট্ৰিবিউটেড এণ্ড এডিকুৱেট কোৱান্টিটিজ এমং অল দ্য পিপল, অৰ্থাৎ বিটো হ'ব শুদ্ধ উত্তৰ। সকলো জনসাধাৰণৰ মাজত যথাযথ পৰিমাণৰ খাদ্যৰ যোগান ধৰা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে গ্ৰাম্য অঞ্চলৰ খাদ্যৰ যোগান এইটো আছিল, গতিকে বিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট আহিল 20 নম্বৰ প্ৰশ্নটো হৈছে
তিৰুচিৰাপল্লী চহৰ কোনখন ক'ত আছে সেইটো হৈছে তামিলনাডুত আছে সিটো হ'ব শুদ্ধ উত্তৰ 21 নম্বৰ হৈছে মানৱ সম্পদৰ বিকাশৰ ক্ষেত্ৰত আমাৰ দেশখনৰ প্ৰধান অসুবিধা কি হৈছে অসুবিধা যে আমি চাও আটাইকেইটাই পাম মূলধন আৰু পুঁজিৰ অভাৱ অসমতা অন্ধবিশ্বাস গতিকে দ্বিতীয় হ'ব শুদ্ধ উত্তৰ আটাইবিলাক 22 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বিত্তীয় ব্যৱস্থাৰ উপাদান নহয় ইয়াৰ এনসাৰটো হৈছে বিত্তীয় জ্ঞান অৰ্থাৎ ফাইনান্সিয়েল নলেজটো ইয়াৰ কোনো উদাহৰণ নহয় 23 নম্বৰ প্ৰশ্নটো হৈছে ইন ইণ্ডিয়া দ্য ফাংচন অফ ইঞ্চুৰেঞ্চ কোম্পানীজ আৰ ৰেগুলেটেড বাই ভাৰতত বীমা কোম্পানীৰ কাম কাজসমূহ নিয়ন্ত্ৰণ কৰে বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ ছাত্ৰছাত্ৰীসকল আমি সমাজ বিজ্ঞানৰ আটাইখিনি তোমালোকক NMS যিটো আমাৰ টেক্সৰ ক্লাছত ধুনীয়াকৈ বুজাই দিম তোমালোকে এটাও অসুবিধা নোপোৱা আমি এটো যে মুখস্থ নকৰাকৈ কেনেকৈ পাৰিব সকলো জনাই দিম মাত্ৰ 100 টকা তোমালোকে পঢ়ি চোৱা ভালে পাবা কিয়নো যিসকল NMS ক্লাছ আছে তোমালোকে গমে পাইছা যিসকল নাই তোমালোকে চোৱা কৰি ধুনীয়া ভালে পাবা আমি যিমান পাৰো চেষ্টা কৰিম যাতে তোমালোক আগবঢ়াই নিব পাৰো 24 নম্বৰ প্ৰশ্ন হৈছে তলৰ কোনটো মানৱ উন্নয়ন সূচাংক নহয় ইয়াৰ যে এনসাৰটো চাও তেতিয়া হলে জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ বেছি জন্মকালীন শিশুৰ যদি মৃত্যু বেছি হয় তেতিয়া হলে ই কি বুলি নহয় মানৱ উন্নয়ন সূচাংক নহয় মানৱ উন্নয়ন নহয় নেক্সট হৈছে ৰসধলা পুখুৰী হৈছে এটো হ'ব এক বিশেষ পদ্ধতিৰে পানী ফটফটীয়া কৰি ৰখা পুখুৰী নেক্সট 26 নম্বৰৰ পৰা বাকিখিনি ছাত্ৰছাত্ৰীসকল নেক্সট এটা ভিডিঅ'ত কৰিম আৰু সায়েন্সৰ খিনি ইয়াৰ পিছত কৰি দিম মেথছ খিনি অলপ দেৰি হ'ব কাৰণ আমি সলিউশন খিনি কৰিব লাগিব কিন্তু তোমালোকে পাই যাবা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে অনলাইন ক্লাছত জয়েন হ'ব পাৰিবা ইউটিউবতো দিয়া যাব ভালেখিনি নোটছ পাতি সকলো পাই যাবা আৰু ক্লাছত জয়েন হ'লে 100% আটাইখিনি তোমালোকক সুবিধা কৰি দিয়া হ'ব ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই